নমস্কাৰ, মোৰ নাম মাচিৰ দাস। মোৰ পাপাৰ নাম দুৰ্লভ চন্দ্ৰ দাস আৰু মাৰ নাম কবিতা দাস। মই এবাৰ NEET 2025 কোৱালিফাই হৈছোঁ। মই পটেনচিয়েল এণ্ড কনচেপ্টৰ পৰা কোচিং কৰিছিলোঁ। তোমাৰ পটেনচিয়েলত কেনেকৈ ষ্টাডি কৰিছিলা? পটেনচিয়েলত আমাৰ 8 to 3:30 PM টিচাৰে শিকাইছিল আৰু 8 PM যিটো আমাক চেল্ফ ষ্টাডি কৰিব দিয়া হৈছিল। মানে টিচাৰখিনি চাপৰ্ট কেনেকুৱা পাইছিলা? টিচাৰখিনিয়ে ভালকৈ শিকাইছিল আৰু আমাক এনকাৰেজ কৰিছিল। সেইটোৰ কাৰণে মোৰ পেৰেণ্টছে যিবোৰ ফেচিলিটি আছিল সেইবোৰ দিছিলে। মোৰ প্ৰয়োজনখিনি সিহঁতে ফুলফিল কৰি দিছিল। আৰু তোমাৰ যিটো তুমি CBSE বৰ্ডৰ তুমি কোৱালিফাই কৰিছিলা, তাতো তুমি ভাল ৰিজাল্ট কৰিছিলা আৰু তুমি ভাল কৰিছিলা। কোৱাচোন তোমাৰ আগৰ মই JEU দিছিলোঁ এইবাৰ 2025। তাতে মোৰ 97.62% কোৱালিফাই হৈছিলোঁ। পটেনচিয়েল কনচেপ্টেই শিকাইছিল। তাৰপিছত আৰু CBSE? মোৰ CBSEত 91% আহিছিল বৰ্ডত। আৰু মা দেউতাক কি কৈছে? মোৰ মা দেউতাক থেংকছ জনাইছোঁ টিচাৰ সকলকো। মই ভৱিষ্যতে ডক্তৰ হ'ব দেখিছোঁ। কি পৰিকল্পনা কৰিছা? ক'ত এডমিশ্যন ল'বা? ক'ত চিট পালে ভাল পোৱা? কি ভাবিছা তুমি? মোৰ গুৱাহাটীৰ মেডিকেল কলেজত এডমিশ্যন পালে ভাল লাগিব। মন আছে আৰু পৰীক্ষাটো সাফল্য হোৱাৰ কাৰণে সৰুৰ পৰা বহুত কষ্ট কৰিলোঁ। আমিও কষ্ট কৰিলোঁ, সিও কষ্ট কৰিলে। কষ্ট কৰাৰ বিনিময়ত ভালেই লাগিল। আপোনাৰ ল'ৰাই এক্সামেই নহওক তেওঁ ভালকৈ ভালে হ'ল। গোটেইখিনি যিবোৰ পৰীক্ষা দিছোঁ গোটেইখিনি ভালেই হৈছে। ক'ব লাগে নে পঢ়িব লাগে? নাই, পৰীক্ষা সৰুৰ পৰা সৰুতে কৰিছিলোঁ আৰু পিছত আৰু নিজে নিজে ষ্টাডি কৰে। মানে নিজৰ পঢ়াখিনি নিজে কৰে। মানে মাতৃ হিচাপে আপুনি মানে সুখী আৰু সুখী, মোৰ ভালেই লাগিলে আৰু ঠিকে আছে, যিখিনি মানে আশা কৰিছিলোঁ ঠিকে আছে। কেনেকৈ তেওঁক মানে কেনেকৈ ছাপোৰ্ট কৰিছিলে? এগৰাকী ডক্তৰ হোৱাৰ সপোন দিছে আপোনাৰ? প্ৰথমতে সি এডমিশ্যন কোৱেশ্যনটো JEE আছিলে। তাৰপিছত তাত ভালো হ'ল। তাৰপিছত কি হ'ল, মনটো ডাইভাৰ্ট হৈ গ'ল, হৈ পেলাই আকৌ NEETত আহি গ'ল। NEETত আহি ভালেই হ'ল আৰু এতিয়া কোৱালিফাই হ'ল। কিন্তু ইয়াতকৈ অলপ বেছি ভাবিছিল আৰু পাম বুলি। অলপ পেপাৰখন টান হ'ল আৰু সি অলপ নাৰ্ভাছ ফিল কৰিছিল ফাৰ্ষ্ট টাইম, সেইকাৰণে অলপ কমি গৈছে। তথাপিও ঠিক কোৱালিফাই হৈছে আৰু। আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? অনুভৱ ঠিকে আছে, ভাল।